তাৰে কামনা কৰিছোঁ। জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰক। বহাগ বিহুৰ এই বিশেষ দিনকেইটাত প্ৰতি বছৰে আমি সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমলৈ আহোঁ আৰু এই বৃদ্ধাশ্ৰমত থকা ককা আইতাসকলৰ সৈতে দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। বিহুৱান আগবঢ়াই তেওঁলোকলৈ আমি সেৱা জনাওঁ। বছৰটো যাতে সকলোৰে কুশলে মংগলে যায় তাৰ বাবে তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাই আমি বিহু গাই ঢোল তাল পেঁপাৰ মাতত আমি দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। এইবাৰো তেনে উদ্দেশ্যৰে আমি আজিৰ দিনটোত আহি সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ সৈতে দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি ডিমৰীয়া বিকাশ মঞ্চ, বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ, আন্তঃডিমৰীয়া ৰাজস্ব সন্থা আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ কৰ্মকৰ্তাসকলে আজি সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমলৈ আহি তেওঁলোকৰ প্ৰত্যেকগৰাকী ককা আইতালৈ আমি বিহুৱান আগবঢ়ালোঁ। তেওঁলোকৰ ওচৰত শ্ৰীচৰণত আমি সেৱা জনালোঁ। প্ৰথমতে আমি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই যোৱা বেছি দিন হোৱাই নাই। আমি সকলোৰে মনত আমাৰ দুখ বেদনা আছে আৰু সেই উদ্দেশ্যে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু এখনি গামোচা আগবঢ়াই আমি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমি বিহু নচাৰ পৰিৱৰ্তে আমাৰ ডিমৰীয়া অঞ্চলৰ একাংশ শিল্পীয়ে বাঁহীৰ সুৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ একাংশ গীতৰ সুৰৰ ৰহৰ তুলি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ঢোল তাল আৰু বাঁহীৰ সুৰেৰে আজি এই অনুষ্ঠানটি উজ্জীৱিত হৈ পৰিল। গতিকে আমি এনেধৰণে আজি জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমাৰ এই সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ সৈতে আমি বিহু উদযাপন কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।